মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ইংৰাজী কিতাপ ছানবিন ইংলিছ ৰিডাৰৰ লেচন 2টো উলিয়াবলৈ কৈছোঁ। তোমালোকে জানা যে আমি বিভিন্ন উৎসৱ উদযাপন কৰোঁ, যেনেধৰণে বিহু, হোলী, ঈদ, খ্ৰীষ্টমাছ, দুৰ্গা পূজা, কালী পূজা, হয়নে? তোমালোকে সকলোৱে জানা, আৰু তোমালোকে সকলোৱে জানা যে বিহু কেই প্ৰকাৰৰ হয়, আৰু মাঘ বিহুৰ আগদিনা আমি কি কওঁ সেইটো তোমালোকে ভাবা। আৰু মই কৈ দিছোঁ আমি কি কওঁ, মাঘ বিহুৰ আগদিনাটো আমি উৰুকা বুলি কওঁ। আৰু আমি সেই দিনটোত আমি সকলোৱে মিলা প্ৰীতিৰে ভোজ খাওঁ, হয়নে? বা আমি কেতিয়াবা ইঘৰে সিঘৰৰ বস্তু লৈ আহোঁ, যেনে ধৰি লোৱা শাক পাচলি বা তেনেকুৱা ধৰণৰ বস্তু। আজি এই উৰুকা এডভেঞ্চাৰ লেচনটোতো তোমালোকক পাঁচজনমান বন্ধুৰ এটা কাহিনী, তেওঁলোকে কি কৰিছিল উৰুকাৰ আগদিনা ৰাতি বা কি হ'ল তেওঁলোকৰ লগত, সেইটোৰ বিষয়ে আছে, আৰু তোমালোকে মন দি শুনিবা। মই পঢ়ি যাম, তোমালোকে শুনিবা। আৰু প্ৰথম কথাখিনিত দিয়াই আছে, তোমালোকে ছবিখনতো দেখিব পাৰা যে কি ধৰণে তেওঁলোকে এয়া শাক পাচলি আনিবলৈ গৈছে। এতিয়া চোৱাচোন, উৰুকা এডভেঞ্চাৰ। The word adventure means an unusual and exciting experience, যিটো তোমালোকৰ এটা শিহৰণকাৰী অভিজ্ঞতা, হয়নে? তেনেকুৱাকৈ আমি কি কওঁ, এডভেঞ্চাৰ বুলি কওঁ। Look at the picture below. Have you ever experienced a nightly adventure like this? তোমালোকে কেতিয়াবা ৰাতি এনেকৈ ওলাই গৈ কিবা এটা কাম কৰিবলৈ গৈছানে, যিটোত তোমালোকৰ বহুত এক্সাইটমেণ্ট আছে? Share with your classmates what kind of an adventure you had. তোমালোকে তোমালোকৰ সমনীয়াৰ লগত সেইদিনা কি হৈছিল তোমালোকৰ লগত অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিবা। Now read what happened to Mohan and his friends one night. এতিয়া আমি পঢ়িম মহেন আৰু তাৰ বন্ধুসকলৰ লগত এদিনাখন ৰাতি কি হৈছিল। Mahendra, lovingly called Mohan by his friends, is talkative, restless, and always cheerful. On the eve of the Assamese harvest festival Magh Bihu this year, his friends Sanju, Nantu, Rinku, and Ruman visited him. মহেনৰ আচল নামটো কি আছিল? মহেন্দ্ৰ, আৰু তাক লগৰবোৰে মৰমতে মহেন বুলি মাতিছিল। আৰু সি খুব কথা কৈছিল, শান্তিত থাকিব নোৱাৰিছিলে, ইটো সিটো কাম কৰি ফুৰিছিল, আৰু সদায় ফূৰ্তি মনেৰে আছিল। হি ৱাজ অলৱেজ চিয়াৰফুল। আৰু সেই অসমীয়া উৎসৱ মাঘ বিহুৰ আগদিনা এই বছৰ তেওঁলোকে মহেনৰ ফ্ৰেণ্ড কি নাম আছিলে মনত ৰাখিবা, সঞ্জু, নন্তু, ৰিংকু এণ্ড ৰুমন ভিজিটেড হিম। এই মহেনৰ ওচৰলৈ তাৰ বন্ধুসকল আহিল। ইট ৱাজ দ্য উৰুকা নাইট, আৰু সেইদিনা কি আছিল? উৰুকাৰ নিশা আছিলে। They proposed that Mohan should lead them in an উৰুকা adventure. তেওঁলোকে ছাজেষ্ট কৰিলে, প্ৰপ'জ কৰিলে যে মহেনে তেওঁলোকক বন্ধুখিনিক এটা এডভেঞ্চাৰত লিড লৈ দিব লাগে। আৰু মহেনে সেই কথাটো শুনি খুব ভাল পালে, কাৰণ মহেন এনেও এনেকুৱা কামবিলাকৰ খুব ভাল পায় কৰি। Mohan jumped up excitedly and looked at his friends with an air of authority. He was ready for any adventure. আৰু মহেনে একদম ফূৰ্তিতে জঁপিয়াবলৈ ধৰিলে, আৰু এটা বহুত জানা ধৰণে অথৰিটি দেখুৱালে, আৰু সি ক'লে যে মই যিকোনো এডভেঞ্চাৰৰ কাৰণে প্ৰস্তুত আছোঁ। এতিয়া চাওঁ তাৰপিছত কি হয়। Sanju, the eldest among them, said in an excited voice, "We'll spend the night in our Bhelaghar feasting house. When everyone is asleep, we'll go and pick vegetables and have another feast tomorrow." আৰু সকলো বন্ধুতকৈ ডাঙৰ কোন আছিলে? সঞ্জু। আৰু সঞ্জুৱে খুব উৎসাহেৰে ক'লে যে আমি আজি গোটেই ৰাতিটো ভেলাঘৰ, মেজি, হয়নে? আৰু মেজিক কি কয়? ফিষ্টিং হাউচ। When everyone is, যেতিয়া সকলো শুব, আমি গোটেই কেইজন ওলাই যাম আৰু ওচৰৰ মানুহৰ ঘৰৰ পৰা মনে মনে শাক পাচলি তুলি আনিম, আৰু সেইখিনিৰে কাইলৈ আমি আকৌ এটা আমি কেইটাই মিলি আকৌ এটা
ভোজ খাম আৰু ভোজৰ ইংলিছ কি ফিষ্ট Oh yes, it is our age-old custom. We must honor it, Mohan responded gleefully. Gleefully মানে বহুত ফূৰ্তিৰে মহেনে কি ক'লে হয়তো এইটোতো আমাৰ বহুত পুৰণীয়া নীতি আৰু এই ৰীতিটো আমি পালন কৰা উচিত আৰু আমি ইয়াক আচলতে সন্মানো কৰিব লাগে তাৰমানে কি বেলেগৰ ঘৰৰ পৰা আমি বস্তু আনি মনে মনে ৰাখি আকৌ ভোজ খাম এইটো আচলতে মানুহে ফূৰ্তি কৰে Soon the grand uruka was over. Everyone left for their respective homes. সেই উৰুকা নিশা সকলোৱে ভোজ ভাত খাই নিজা ঘৰলৈ গ'ল The mischievous five stay behind. এটা five মানে কাক বুজাইছে মহেন আৰু তেওঁৰ বন্ধুসকলৰ নাম কি আছিলে সঞ্জু নন্তু ৰিংকু আৰু ৰুমন সিহঁতি বহুত দুষ্ট আছিল মিস্চিভিয়াছ আছিল কিন্তু ঘৰলৈ নগ'ল ক'ত থাকিল হাডলিং এৰাউণ্ড এ বিগ ফায়াৰ এই ডাঙৰ জুইকুৰাৰ কাষতে থাকিল তেওঁলোক when it was past midnight নিশা 12 বজাৰ পিছত when Mohan rose and commanded the others to follow him in their nocturnal adventure মানে nocturnal adventure মানে কি ৰাতি কৰা কিবা অভিযান আৰু মহেনে ক'লে কি ব'লা আমি এতিয়া আমাৰ কাম কৰোঁগৈ মানে কি কৰিম যে বেলেগৰ ঘৰৰ পৰা শাক চব্জি আনিম They made straight for Shantiram's house at the end of the lane. Shantiram was a retired army man and farming was his hobby. His garden was full of cabbages, brinjals, carrots and other seasonal vegetables. তেওঁলোকে প্ৰথম কাৰ ঘৰলৈ গ'ল লেনৰ শেষত মানে ৰাস্তাৰ শেষত শান্তিৰাম বুলি এজন মানুহ আছিল আৰু তেওঁ কি আছিল তেওঁ এজন আৰ্মিত চাকৰি কৰা মানুহ আছিল আৰু তেওঁ কি কৰি ভাল পাইছিলে তেওঁ খেতি কৰি ভাল পাইছিল ফাৰ্মিং হবি তেওঁৰ হবি কি আছিলে তোমালোকেতো আগৰ চেপ্টাৰটোত হবিৰ বিষয়ে পঢ়িছাই সো শান্তিৰামৰ হবি কি আছিল ফাৰ্মিং খেতি কৰা আৰু তেওঁৰ গাৰ্ডেন তেওঁৰ বাগিচা শাক পাচলিৰ বাগিচাখন কি চব্জিৰ আছিল কেবেজেছ কবি হয়নে ব্ৰিঞ্জল বেঙেনা কেৰট গাজৰ আৰু বিভিন্ন ধৰণৰ বতৰৰ শাক চব্জি আছিলে এতিয়ালৈকে তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া আমি চাম শান্তিৰামৰ তালৈ তেওঁলোকে মহেনহঁতে কেনেকৈ গ'ল কি হ'ল তাত এতিয়া তোমালোকে এই পেৰাগ্ৰাফটো চোৱা মই পঢ়ি গৈ আছোঁ They walked quietly, pausing just to put aside the bamboo of the Nongola gate and tiptoed into Shantiram's garden. তেওঁলোকে মানে মহেন আৰু তেওঁৰ বন্ধুসকলে মনে মনে কুৱাইটলি কি হ'ল বাঁহৰ নঙলা passing just to put aside the bamboo of the নঙলা তোমালোকে সকলোৱে নঙলা চিনি পোৱা নঙলাত আমি কি কৰোঁ বাঁহেৰে এনেকৈ তিনিডাল বা দুডাল দি এনেকৈ গেট বনাওঁ হয়নে আৰু সেইকেইডাল আমি খুলি পেলাই মানুহে ঘৰলৈ সোমাব লাগে ঠিক শান্তিৰামৰ ঘৰতো নঙলা আছিল আৰু তেওঁলোকে বাঁহৰ নঙলা কেইডাল মনে মনে খুলি শান্তিৰামৰ গাৰ্ডেনত সোমাবলৈ গ'ল Then Mohan stopped suddenly কিন্তু হঠাৎ মহেন ৰৈ গ'ল What will we carry the vegetables in? We didn't bring a bag. তো মহেনৰ এটা কথা মনত হাৰে আমি দেখোন এতিয়া শাক চব্জিবোৰ যে ছিঙিম আমি কিহত ভৰাই নিম আমি দেখোন এটা বেগো নানিলোঁ বেগ এটাতো আনিব লাগিছিল নহ'লে এতিয়া কেনেকৈ নিম এতিয়া চাওঁ তাৰ বন্ধুৱে কি ক'লে Never mind. We'll carry as much as possible in each hand. The friends reply. আৰু বন্ধু সঞ্জু নন্তুহঁতে কি ক'লে চিন্তা নকৰিবা মহেন আমি কি কৰিম আমি যিমানখিনি পাৰোঁ আমাৰ হাতত আতিব সিমানখিনি আমি মনে মনে লৈ যাম এতিয়া চাওঁ তেওঁলোকে শাক চব্জিবোৰ কেনেকৈ নিব বা কি ধৰণে উঠাব It was all very silent in the cool January night. তোমালোকে ভাবা মাঘ মাহৰ বা জানুৱাৰী মাহৰ ৰাতি কিমান ঠাণ্ডা পৰে আৰু সকলো হয়তো শুই গৈছে আৰু সেইকাৰণে একেবাৰে সাইলেন্ট নিমাও পৰিৱেশ আছিল The nightjar এইটো এক প্ৰজাতিৰ ফেঁচা a small species of owl was screeching eerily at regular intervals আৰু ফেঁচাটোৱে কি কৈ আছিলে এনেকৈ অলপ ভয় লগা ধৰণে মাত দি আছিল It made the atmosphere all the more haunting মানে যেতিয়া আমি ভূতৰ কাহিনী পঢ়োঁ এটা ভয়াৰ্ত পৰিৱেশ হয় নাই ঠিক সেই ফেঁচাই মাতি
থকাৰ কাৰণে পৰিৱেশটো অকণমান ভয়াতুৰ হৈ উঠিছিলে। They were all very frightened but put on brave faces. এই গোটেইকেইটা বন্ধুৱে বহুত ভয় খাইছিলে, কিন্তু মুখত দেখুওৱা নাছিল, তেওঁলোকে সাহস গোটাই লৈছিল বুকুত। এতিয়া চাওঁ তাৰপিছত কি হয়। Mohan, who had walked ahead of the others, noticed a black heap right in the middle of the rows of vegetables. কিন্তু কি হ'ল, মহেন যেতিয়া চবতকৈ আগত গৈছিল হয়নে, কাৰণ এডভেঞ্চাৰটো কোনে লিড লৈছিলে, মহেনে। কি দেখিলে, মানে শাক চব্জিখিনিৰ মাজত মহেনে দেখিলে যে এই শাক চব্জিখিনিৰ মাজত এটা ক'লা মস্ত ডাঙৰ মানে এটা মোনা জাতীয়, মানে হিপ মানে কি, যেতিয়া আমি এটা কিছুমান বস্তু গোটাই গোটাই যাওঁ এনেকৈ ওখ হৈ যায় নাযায়, তেনেকুৱা এটা হিপ আছিলে। He thought it was a harmless pile of garbage. তো মহেনে কি ভাবিলে যে এয়া চাগে গাৰ্বেজ, মানে কি আমি যিবোৰ পেলনীয়া বস্তু যে গোটাই থওঁ একটা ডোম হয় নে নহয়, সেই পেলনীয়া বস্তুৰ চাগে ডোম। But as the boys stretched their hands to pick the vegetables, the black heap suddenly jerked up. কি হয়, যেতিয়াই ল'ৰাকেইটাই মানে শাক চব্জিখিনি ছিঙিবলৈ হাত দাঙে, সেই যে ডোমটো আছিলে ক'লা, সেইটো কিন্তু হঠাৎ উঠি যায়। তেনেকৈ তোমালোকে ভাবাচোন, তোমালোকৰ যদি কিবা এটা কৰিবলৈ যোৱা ৰাতি, তেনেকুৱা কিবা এটা তোমালোকে ভাবা যে এইটো কিবা পেলনীয়া বস্তু বা কিবা বেলেগ হয়, যদি লৰচৰ কৰি উঠি আহে, তোমালোকে নিশ্চয় ভয় খাবা। আৰু ঠিক সেইদৰে মহেনহঁতেও হয়তো বহুত ভয় খাইছিল। To their utter horror, it dashed towards them at great speed. আৰু তেওঁলোকৰ মানে ল'ৰাকেইটাক ভয় খুৱাই সেই হিপটো সিহঁতৰ ফালে দৌৰি অহা দি আহিলে, পূৰা স্পীডত আহিলে। It was none other than Shantiram, who had been sitting like a black heap wrapped in a black blanket, waiting for such uruka adventures. আৰু সেই ক'লা ডোমটো কি আছিলে, কোনো নহয়, কোন আছিলে, শান্তিৰাম, যাৰ ঘৰত মহেনহঁতে শাক পাচলি চুৰ কৰিবলৈ গৈছিল। আৰু শান্তিৰামে জানিছিল যে মোৰ বাগিচাত যিহেতু বহুতো শাক চব্জি আছে আৰু উৰুকাত যিহেতু মানুহে ইঘৰৰ বস্তু মনে মনে নিয়ে, ঠিক আজি হয়তো মোৰ ঘৰলৈ কোনোবা আহিব। আৰু সেইকাৰণে শান্তিৰামে আগতীয়াকৈ ভাবি পেলাই তেনেকৈ মূৰত গায়ে মূৰে ব্লেংকেট পকাই পেলাই বহি আছিল। Oh my good lord, it's a ghost! Run, run! মহেন screamed. আৰু মহেনে ভয়তে ক'লে, হে ভগৱান, এইটো ভূত হয়। গ'ষ্ট মানে কি, ভূত, দৌৰা দৌৰা, সকলোৱে দৌৰা। আৰু মহেনে খুব জোৰকৈ তেনেকৈ মানে চিঞৰিলে। They all dashed past the open নঙলা and then to the road. আৰু গোটেইকেইটা ল'ৰাই নঙলা জঁপিয়াই একেবাৰে ৰাস্তালৈ দৌৰ মাৰিলে। The boys ran frantically like antelopes and made good their escape. আৰু ল'ৰাকেইটাই ভয়তে কেনেকৈ দৌৰ মাৰিলে, একদম এণ্টিলোপছ মানে হৰিণা কেনেকৈ দৌৰে, একে খুব জোৰেৰে খুব বেগেৰে যায়নে নাযায়, ঠিক সিহঁতেও ভয়তে তেনেকৈ এণ্টিলোপছবোৰৰ দৰে দৌৰিবলৈ ধৰিলে। এণ্ড মেড গুড দেয়াৰ এস্কেপ। আৰু তেনেকৈ সেইদিনা তেওঁলোকে পলাই সাৰিলে। কিন্তু এটা কথা মনত ৰাখিবা, ল'ৰাকেইটাই মানে মহেন সঞ্জুহঁতে কিন্তু গম পোৱা নাই যে সেইজন আচলতে শান্তিৰামহে আছিলে, তেওঁলোকে কিন্তু ভূত বুলিহে পলাই দৌৰ মাৰিছে। Soon they were out of the reach of the army men. Army men মানে কোন, শান্তিৰাম। আৰু ঠিক সেই তেনেকৈ দৌৰ মাৰাৰ কাৰণে সেই শান্তিৰামৰ কবলৰ পৰা তেওঁলোকে হাত সাৰিলে। এতিয়া লাষ্টৰ পেৰাগ্ৰাফটো চোৱা। Finally, regaining his spirit, মহেন এক্সক্লেইম, মানে ইমান দৌৰিছে যে লাষ্টত মানে ফুফাই গৈছে, যেতিয়া উশাহ নৰ্মেল হৈছে তেতিয়া কৈছে, কি ক'লে, Thank God we are all alive. But can we not think of other type of adventures? মহেনে কি কৈছে যে ভগৱানে আজি আমাক ৰক্ষা কৰিলে, আমি ভগৱানৰ কৃপাতে এতিয়াও জীয়াই আছোঁ। কিন্তু চোৱা, মহেনে ইমান এনেকুৱা ধৰণৰ কাম কৰি ভাল পায়, সি আকৌ বন্ধুবোৰক কি কৈছে, But can we not think of other types of adventures? বাৰু কোৱাচোন বন্ধুসকল, আমি বাৰু আৰু বেলেগ ধৰণৰ কিবা এডভেঞ্চাৰলৈ যাব নোৱাৰোঁনে, হয়নে? এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা।
তোমালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবা আৰু যদি কিবা বুজা নাই মোক জনাবা আৰু মই ইয়াৰ কুৱেশ্যন এনচাৰখিনিও পিছলৈ তোমালোকৰ সুবিধাৰ কাৰণে দি দিম। ধন্যবাদ।